তিনিচুকীয়াত বিভাজন বিভীষিকা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণ প্ৰসংগত দেশ বিভাজনৰ বিভীষিকাৰ স্মৃতি পৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে ভাৰতৰ আন বান চান এই তিৰংগা পতাকা এখনি প্ৰদান কৰি তেখেতক উপহাৰ দিব বিচাৰিছে। উষখণ্ড বৰা ডাঙৰীয়াক আজিৰ এই কাৰ্যসূচীৰ আধুনিক ভাষণ ৰাখিবৰ বাবে এই দিৱস সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অত্যন্ত শ্ৰদ্ধাৰে উদযাপন কৰিছে। আমি সেই দিনটোৰ কথা পাহৰিব নোৱাৰোঁ। 14 আগষ্ট আজি দিনটোতেই আমাৰ যিসকল ধৰ্মীয় সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ব্যক্তি পাকিস্তানৰ পৰা দেশলৈ আমাক ঘূৰাই পঠাইছিল, সেই সময়ত যিমান অত্যাচাৰ কৰিলে পাকিস্তানীসকলে সেই কথা ভাৰতবৰ্ষৰ কোনো লোকে পাহৰিব নোৱাৰে। বিশেষকৈ ইমান ডাঙৰ দুৰ্যোগ এটা হৈ গ'ল, নাৰীৰ ওপৰত অত্যাচাৰ কৰা হ'ল, যুৱক যুৱতী সকলোৰ ওপৰত অত্যাচাৰ কৰা হ'ল, লক্ষ লক্ষজনে অত্যাচাৰ বলি হ'ল। তৎসত্বেও ভাৰতীয় জাতীয় কংগ্ৰেছৰ পণ্ডিত জৱাহৰলাল নেহৰু আৰু মুছলিম লীগৰ জিন্নাই এষাৰ মাত নামাতিলে, মানৱতাৰ হকেও মাত নামাতিলে। গতিকে সেই ঘৃণনীয় তেখেতসকলৰ যিটো ভূমিকা, এইটো পাহৰি যোৱা উচিত নহয়। বৰ্তমান ভাৰতবৰ্ষৰ জনতা, উঠি অহা প্ৰজন্মই সেই কথা মনত ৰাখিব লাগিব। যিখন ভাৰতবৰ্ষ আজি তাৰিখত আমি পাইছোঁ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি এখন ভাৰতবৰ্ষই বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত হৈছে। আৰু ইতিমধ্যে পৃথিৱীৰ বুকুত তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে ভাৰতবৰ্ষই নিজৰ পৰিচয় দাঙি ধৰিবলৈ ক্ষিপ্ৰতাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়ি গৈছে।